নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ দৈনন্দিন ৰাশিফল চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আহক আজিৰ দিনটোত ৰাশিৰ কি হ'ব কি নহ'ব আমি আলোচনা কৰোঁ। মেষ ৰাশিৰ আজি আছে বিষণ্ণতা, মানে কাজিয়া আছে। ঘৰতো হ'ব পাৰে, বাহিৰতো হ'ব পাৰে। গতিকে আপোনালোকে মেষ ৰাশিৰ যিবিলাক ৰাশি আছে সেইবিলাকে যাতে আজি কাজিয়া নকৰে বা খুব সন্মানেৰে আজিৰ দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব। 2 নম্বৰতে আছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আছে পুৰাতন ৰোগ, মানে পুৰণি যিবিলাক বস্তু, মানে আপোনালোকৰ যদি ক'ৰবাত ঘাঁ ফুৰা আছে, পুৰা বস্তু হৈ আছে, গতিকে আজি আপোনালোকে ঠাণ্ডা আহাৰ গ্ৰহণ কৰিব, কাৰণ ঠাণ্ডা আহাৰে আপোনালোকৰ আজি শৰীৰৰ যন্ত্ৰণাবোৰ নাশ কৰিব। মিথুন ৰাশিৰ আজি আছে জামেলা, গতিকে বন্ধু বৰ্গৰ লগতো হ'ব পাৰে আজি জামেলা। গতিকে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত আজি যাতে খুব মিলা প্ৰীতিৰে চলে আৰু লগতে ঘৰৰ পৰিয়ালৰ লগতে যাতে ভাল ব্যৱহাৰ কৰে। আজিৰ দিনটো আপোনালোকৰ খুব ভালেই যাব। কৰ্কট ৰাশিৰ আজি আছে মনৰ অশান্তি, গতিকে আপোনালোকে আজি নিজৰ মনটো দুৰ্বল নকৰিব, কাৰণ নিজৰ মনটো দুৰ্বল কৰিলে কাম কাজ আপোনালোকৰ বেয়া হৈ যাব পাৰে। গতিকে আপোনালোকে আজি এইটো কথা মনত ৰাখিব যে আপোনালোকৰ মন বেয়া হ'লেও আপোনালোকে নিজৰ কৰ্তব্য পালন কৰি যাব। সিংহ ৰাশিৰ আজি আছে অৰ্থ ব্যয়, গতিকে আপোনালোকে আজিৰ দিনটোত ভাবি চিন্তি নিজৰ পইচা, নিজৰ অৰ্থ খুব ভাবি চিন্তি খৰচ কৰিব, কাৰণ আপোনালোকৰ আজি দিনটোত দেখা গৈছে যে অৰ্থবোৰ বহু সোনকালে খৰচ হ'বলৈ গৈ আছে। গতিকে যিকোনো বস্তু কিনোতে খুব সাৱধানভাৱে কিনিব। বিশেষকৈ আজি আছে কন্যা ৰাশিৰ আজি বহুতো শুভ আছে, গতিকে আজি আপোনালোকৰ দিনটো খুব ভাল ধৰণে পাৰ হ'ব। তুলা ৰাশিৰ আজি আছে কষ্ট, গতিকে আপোনালোকে নিজৰ মনটো যাতে ভালদৰে ৰাখে, কিয়নো আগন্তুক আপোনালোকে আগবাঢ়ি যাব পাৰিব। নিজৰ মনটো খুব সাহসেৰে ভালদৰে ৰাখিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কষ্ট আছে। গতিকে আপোনালোকে যাতে আজিৰ দিনটোত নিজৰ ঘৰৰ পৰিয়ালৰ লগত হাঁহি ধেমালি ফূৰ্তিৰে নিবাস কৰে। বৃশ্চিক ৰাশিৰ আজিৰ দিনটোত অশুভ আছে, গতিকে আপোনালোকে যদি কিবা বস্তু ক্ৰয় কৰিম বুলি ভাবিছে আজিৰ দিনটোত আপোনালোকে নকৰাই ভাল, কাৰণ আপোনালোকৰ আজি যিটো চলি আছে সেইটো হ'ল অশুভ। গতিকে কিছুমান নতুন বস্তু আনিলে কালিৰ দিনটো ভাল, কালিৰ দিনত কিনিব পাৰে। ধনু ৰাশিৰ আজি আছে বন্ধুত্ব লাভ, পুৰণি বন্ধু আপোনালোকে আজি লগ পোৱাৰ সুযোগ আছে আপোনালোকৰ। মকৰ ৰাশিৰ আজিৰ দিনটো খুবেই ভাল যাব, কাৰণ তেওঁলোকৰ আজি আছে শুভ। গতিকে আপোনালোকে আজি যিকোনো বাহন বা কিবা ক্ৰয় কৰিম বুলি যদি ভাবিছে, নতুন বস্তু গৃহত প্ৰৱেশ কৰিম বুলি যদি ভাবিছে, আজিৰ দিনটো আপোনালোকৰ বাবে শুভ আছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কষ্ট আছে, গতিকে আপোনালোকে যাতে নিজৰ মনটো আজি খুব আনন্দিত কৰি ৰাখে, নহ'লে আপোনালোকৰ আজি পৰিয়ালত খুব কষ্ট অনুভৱ হ'ব। এতিয়া আমাৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশিৰ আজিৰ দিনটোত প্ৰাপ্তি আছে। যদি আপোনালোকে কিবা নহয় কিবা যদি কাম কৰি থৈছে, আজিৰ দিনটোত আপোনালোকক লাভ দিয়াত সুযোগ আছে, বা বেপাৰ বাণিজ্যত আপোনালোকৰ আজি লাভান্বিত হোৱাৰ সুযোগ আছে।